নমস্কাৰ ইসমোজো অসমৰ স্বাস্থ্য বিষয়ক আলোচনালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ অতিথি মাৰৱাৰী হস্পিটালৰ স্ত্ৰীৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ দুবৰী ডেকা। নমস্কাৰ বাইদেউ। প্ৰথম প্ৰশ্নটোৱে আমি খুদিব বিচাৰিছো যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত টিটি বেজি লোৱাৰ এটা ল'ব লাগে কিয় ল'ব লাগে বেজিটোৰ প্ৰথম আৰু দ্বিতীয় দুটা ড'জৰ মাজত ব্যৱধানটো কি থাকে? আমি গৰ্ভৱতী মহিলা এগৰাকী প্ৰেগনেন্সিৰ সময়ত দুটা ড'জ আমি দিওঁ টিটেনাছ টক্সইডৰ, আৰু সেইটো আমি ইন্ট্ৰামাস্কুলাৰ অৰ্থাৎ আইএম ইন্ট্ৰামাস্কুলাৰ ৱেট দিওঁ, আৰু সেইটো আমি 16 সপ্তাহ অৰ্থাৎ 4 মাহৰ দিওঁ এটা ড'জ ফাৰ্ষ্ট ড'জ, আৰু ছেকেণ্ড ড'জটো এমাহৰ ব্যৱধানত দিয়া হয়। আৰু এইটোৱে ধৰক যিটো আমাৰ কয় অনুষ্ঠংকাৰ অসমীয়া যিটো কয় টিটেনাছ বেমাৰটো এইটো প্ৰতিষেধক এটা, আৰু এইটো মাকৰ আৰু বাচ্চা দুইটাৰ কাৰণে মানে উপকাৰ, সেইটো কাৰণে আমি দিওঁ। ঠিক তেনেকৈ আইৰণ টেবলেটৰ ক্ষেত্ৰত বা ফলিক এচিডৰ ক্ষেত্ৰত কিমান টেবলেট খাব লাগে বা ব্যৱহাৰটো কিয় কৰিব লাগে সেই বস্তুটো? যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় তেতিয়া আমি প্ৰথম 3 মাহত আমি ফলিক এচিড দিওঁ, আৰু ফলিক এচিডটো কি হয় ধৰক সেইটো সময়ত বাচ্চা এটাৰ ব্ৰেইন ডেভেলপমেণ্ট হয়, আৰু সেই ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে আমি ফলিক এচিডটো দিওঁ। আৰু তাৰপিছত যেতিয়া ধৰক 3 মাহ হৈ গ'ল 4 মাহত সোমাইছে, 4 মাহৰ পৰা আমি ষ্টাৰ্ট কৰোঁ আইৰণ আৰু কেলছিয়াম একেবাৰে আপোনাৰ 9 মাহ মানে ডেলিভাৰীলৈকে। আৰু ডেলিভাৰীৰ পিছতো আমি যেতিয়া মানে মহিলাগৰাকীয়ে ব্ৰেষ্ট ফিডিং কৰাই থাকে তেতিয়ালৈকে আমি কেলছিয়ামটো ইউজুৱেলি এডভাইচ কৰোঁ। প্ৰেগনেঞ্চি এনেকুৱা এটা ষ্টেজ য'ত আপোনাৰ ডিমাণ্ডছটো বাঢ়ি যায় মাকৰ, সেইটো কাৰণে আমি আইৰণ ছাপ্লিমেণ্টছ আৰু কেলছিয়াম দিওঁ। আৰু যেতিয়া বেবী এটা ডেলিভাৰী হোৱাৰ পিছত মাকে ব্ৰেষ্ট ফিড কৰায় তেতিয়া তাৰ মানে কেলছিয়ামৰ নিডটো আৰু বেছি বাঢ়ি যায়, সেইটো কাৰণে আমি ইনফেক্ট লেক্টেশ্যনৰ সময়ত আমি ড'জটো আৰু বঢ়াই দিব লাগিব। বৰ্তমান সময়ত পায়ে শুনা যায় যে গৰ্ভৱতী অৱস্থাত মহিলা এগৰাকী ৰক্তহীনতাত ভোগে, পায়ে এই বস্তুটো সোধে কি কাৰণে হৈ আছে এই বস্তুটো? চাওক, আমাৰ ইণ্ডিয়াখনটো ডেভেলপিং কাণ্ট্ৰি, আৰু ইয়াত মানে অধিকাংশ মহিলা ইউজুৱেলি মানে আণ্ডাৰ নিউট্ৰিশ্যন ষ্টেজত আহে প্ৰেগনেঞ্চি লৈ। এটা ডেলিভাৰী হোৱাৰ পিছত ছেকেণ্ড ডেলিভাৰীটো গেপটো কেতিয়াবা কম দেখা যায়, আৰু কেতিয়াবা এই কম গেপৰ কাৰণেও কেতিয়াবা কি হয় যিহেতু ডেলিভাৰীৰ সময়ত ব্লিডিং হয়, আৰু কনজিকিউটিভ যদি আপোনাৰ 2-3টা ডেলিভাৰী খুব সঘনাই হয় তেতিয়াহ'লে ৰক্তহীনতাত ভুগিব পাৰে। এই সময়ছোৱাত খাদ্যাভ্যাস সম্পৰ্কে কি ক'ব আপুনি? কেনেকুৱা খাদ্য ল'ব লাগে এই সময়ছোৱাত? গৰ্ভাৱস্থাত মই আগতে আপোনাক কৈছোঁ যে ডিমাণ্ডটো এগৰাকী মহিলাৰ ডিমাণ্ডটো বাঢ়ি যায় প্ৰত্যেক ক্ষেত্ৰতে, আইৰণ হওক, কেলছিয়াম হওক, প্ৰটিন হওক, ভিটামিনছ, মিনাৰেলছ। আমি ইউজুৱেলি মহিলাসকলক হাই ফাইবাৰ ডায়েট খাব দিওঁ আৰু বেলেঞ্চ ডায়েট খাব দিওঁ। বেলেঞ্চ ডায়েট এইটো হয় যে য'ত মানে আপোনাৰ প্ৰটিন থাকে, ভিটামিন থাকে, কাৰ্বহাইড্ৰেট থাকে, মিনাৰেলছ থাকে, এই গোটেইখিনি থাকে। আৰু হাই ফাইবাৰ ডায়েট এইটো কাৰণে দিওঁ যাতে তেওঁ যিটো বাৱেল মুভমেণ্ট সেইটো যাতে ৰেগুলাৰ হৈ থাকে। প্লাছ আপোনাৰ ফল মূল, ফ্ৰেছ ভেজিটেবলছ, ফ্ৰেছ ফ্ৰুটছ, ড্ৰাই ফ্ৰুটছ এনেকুৱা ধৰণৰ বস্তু খোৱাটো উচিত। আৰু জাংক ফুড আমি ইউজুৱেলি এভইড কৰিব কওঁ, আৰু যিখিনি ধৰক জুচ যিটো মানে ফলৰ ৰস সেইটো খাব পাৰে, কিন্তু যিটো কোল্ড ড্ৰিংকছ মানে যিটো ধৰক এইবিলাক মাৰ্কেটত বহুত কোল্ড ড্ৰিংকছ আহিছে তেনেকুৱা ধৰণৰ কোল্ড ড্ৰিংকছ জাংক ফুড আমি মানা কৰোঁ। আৰু প্ৰথম ট্ৰাইমেষ্টাৰত মানে ফাৰ্ষ্ট 3 মাহত আমি পেচেণ্টক ইউজুৱেলি কিছুমান ফুড এভইড কৰিব কওঁ, ধৰক চাইনিজ ফুড য'ত মানে আজিনামটো বুলি এটা পদাৰ্থ থাকে যিটো খুবেই ক্ষতিকাৰক শৰীৰৰ কাৰণে, তেনেকুৱা ধৰণৰ ফুড আমি ল'বলৈ মানা কৰোঁ। বাকী এনেই ঘৰুৱা যিখিনি খাদ্য আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ তেনেকুৱা লৈ থাকিব পাৰে। আমাৰ এগৰাকী দৰ্শকে আপোনালৈ এটা প্ৰশ্ন কৰিছে যে গৰ্ভৱতী অৱস্থাত যেতিয়া কাহ হয় অধিকাংশ ক্ষেত্ৰতে চিকিৎসকে কাহৰ ঔষধ নিদিয়ে কাৰণ এলকহল থাকে বাবে, এতিয়া সেইটোৰ পৰা উপশম পাবৰ কাৰণে তেওঁ কি ব্যৱস্থা ল'ব লাগে? প্ৰেগনেন্সিত কিছুমান সৰু সুৰা অসুখ হয়েই, আৰু আমি যিমান পাৰোঁ প্ৰেগনেন্সিত যিমান পাৰোঁ মানে কম মেডিচিন ইউজ কৰাটো এডভাইচ কৰোঁ। এতিয়া ধৰক কাহ হ'লে আমি কিছুমান কাফ চিৰাপ আছে যিটো প্ৰেগনেন্সিত ছেফ,
আমি তেনেকুৱা কাফ চিৰাপ প্ৰেছক্ৰাইব কৰিব পাৰোঁ আৰু ধৰক কিছুমান ধৰক গাৰ্গিল কৰা মানে আৰু গৰম চাহ লাল চাহ তাত আপোনাৰ আদা জালুক এনেকুৱা ধৰণৰ ঘৰুৱা আমি যিখিনি মানে আমাৰ কিছুমান ঘৰুৱা পদ্ধতিৰে আমি এডভাইচ কৰিব পাৰোঁ পেচেণ্টক আৰু গাৰ্গিল কৰিব লাগিব আৰু আছে কিছুমান মেডিচিন আছে ধৰক সেয়া প্ৰেগনেন্সিত কিছুমান সেফ আছে কাফ চিৰাপ সেয়া আমি প্ৰেছক্ৰাইব কৰোঁ যদি প্ৰয়োজন হয় যদি বোলে ঘৰুৱা এইবিলাক ব্যৱস্থাত যদি ভাল হৈ যায় কাহটো তেতিয়াহ'লে মেডিচিন ইউজ কৰাৰ কোনো প্ৰয়োজন এটা নাই আৰু যদি বোলে নাই বোলে বেছি হৈ গৈছে কাহটো তেতিয়া প্ৰেগনেন্সিত আমি এনেকুৱা নহয় যে কাফ চিৰাপ প্ৰেছক্ৰাইব নকৰোঁ আমি কৰোঁ কিন্তু যিটো প্ৰেগনেন্সিত দিব পৰা কেইটামান আছে সেইকেইটাহে আমি প্ৰেছক্ৰাইব কৰোঁ বৰ্তমান সময়ত আমি সততে শুনি থকা কথা এইবিলাক যে অধিকাংশ ক্ষেত্ৰতে সন্তান প্ৰসৱ কৰাৰ ক্ষেত্ৰত সিজাৰিন পদ্ধতিৰ ব্যৱহাৰটো বেছি হৈ গৈ আছে ক্ৰমান্বয়ে আমাৰ মহিলাসকলৰ সমস্যা নে এই পদ্ধতিটোৰ সাধাৰণ যিটো স্বাভাৱিক প্ৰক্ৰিয়া সেইটোতকৈ ছেফ চাওক কথা হ'ল কি আগতে খুব এটা এই যিবিলাক আমাৰ ইনভেষ্টিগেশ্যনছ ধৰক ব্লাডেই হওক আল্ট্ৰাছাউণ্ডেই হওক আগতে ইমান এটা নাছিলে আৰু আজিকালি বহুত ধৰণৰ বেমাৰ আমি ছ'ন'গ্ৰাফি বা আল্ট্ৰাছাউণ্ডৰ জৰিয়তে ধৰা পেলাওঁ এতিয়া কিছুমান কণ্ডিশ্যন ধৰক বাচ্চাটো ওলোটা হৈ আছে আগতে আমি যেতিয়া কোনো ফেচিলিটি নাছিল তেতিয়া নো ডাউট হৈছিলে কৰোৱা হৈছিল কিন্তু তাত অঘটনো ঘটিছিল এতিয়া যেহেতু আমাৰ হাতত ছ'ন'গ্ৰাফিৰ ব্যৱস্থা এটা আছে যদি বাচ্চাটো ওলোটা হৈ আছে তেতিয়া কি হয় এটা মানে টেকনিকেল প্ৰব্লেম কি হয় বেবিটোৰ গাটো ওলাই অহাৰ পিছত যদি হেডটো অকণমান ডাঙৰ হয় তেতিয়া আটকি যাব পাৰে সো তেনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন যিটো এতিয়া আমি সহজে আমি ডায়েগন'চিছ কৰিব পাৰোঁ গৰ্ভৱতী থকা অৱস্থাতে তেতিয়াহ'লে আমি তাৰ সুবিধাখিনি কিয় নলওঁ তেনেকুৱা ধৰণৰ কথা কাৰণ ধৰক বাচ্চা এটা এনেই মই চিম্পল এটা কণ্ডিশ্যনৰ কথাহে কৈছোঁ যে বাচ্চাটো যদি ওলোটা হৈ থাকে তেতিয়াহ'লে কি হয় এই প্ৰব্লেমটো হয় কেতিয়াবা মূৰটো আটকি যাব পাৰে তেতিয়াহ'লে বেবী এক্সপায়াৰ কৰে চ' সেই বস্তুটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি আগতীয়াকৈ সিজাৰিয়ান প্লান কৰোঁ আৰু ধৰক কিছুমান কণ্ডিশ্যন আছে ধৰক মাকৰ ষ্ট্ৰাকচাৰটো সৰু মানে বেবীৰ ৱেইটটো বেছি যদি মেটাৰ্নেল পেলভিছৰ লগত বেবী ৱেইটটো মানে টেলি নকৰে তেতিয়াহ'লে আমি নৰ্মেল ডেলিভাৰী ট্ৰাই নকৰোঁ আৰু ধৰক ফুলটো তলত আছে এইটো এটা বহুত ছিৰিয়াছ প্ৰব্লেম ইট ইজ মানে ভেৰি ফেটেল টু দ্য মাদাৰ এণ্ড দ্য বেবী কেতিয়াবা তেনেকুৱা কণ্ডিশ্যনত ব্লিডিং হৈ এক্সপায়াৰো কৰা দেখা যায় চ' তেনেকুৱা ক্ষেত্ৰত আমি মানে আননেচেচাৰী ৰিস্ক লোৱাতকৈ আমি ধৰক সিজাৰিয়ান সেকশ্যন আমি প্ল্যান কৰোঁ লগত হাতত ব্লাড ৰাখোঁ তো এনেকুৱা কিছুমান কণ্ডিশ্যন আছে যিবিলাক কণ্ডিশ্যনত আমি সিজাৰিয়ান সেকশ্যন কৰোঁ কিন্তু এইটো নহয় যে নৰ্মেল ডেলিভাৰী মানে য'ত লাগে তাত আমি সিজাৰিয়ান সেকশ্যন কৰোঁ সেইটো সম্পূৰ্ণ ভুল ধাৰণা আৰু এটা কাৰণ এইটো হৈছে যে সিজাৰিয়ান সেকশ্যন বাঢ়াৰ আৰু এটা কাৰণ হৈছে বহু মহিলা নিজে কয় যে মই নৰ্মেল ডেলিভাৰী নকৰোঁ মোক সিজাৰিয়ান সেকশ্যন লাগিব চ' তেনেকুৱা ধৰণৰো এটা কাৰণ যাৰ কাৰণে এই সিজাৰিয়ান ডেলিভাৰীটো বাঢ়ি গৈছে আৰু সেই মই যিটো ক'লোঁ আল্ট্ৰাছাউণ্ড বা এনেকুৱা ধৰণৰ আজিকালি বহুত ডায়েগনষ্টিক টুলছ আছে যাৰ থ্ৰু দি আমি গম পাওঁ আগতীয়াকৈ সেইকাৰণে মানে সিজাৰিয়ান সেকশ্যনৰ আগতকৈ মানে ৰেটটো বাঢ়িছে যোৱাটো সপ্তাহত আপোনালোকে মাতৃদুগ্ধ সপ্তাহ পালন কৰিলে এতিয়া মাতৃদুগ্ধ সপ্তাহ পালন কৰি গোটেই অসমখনতে পালন কৰা দেখা গ'ল যে এতিয়াও আমাৰ মাতৃসকল মাতৃদুগ্ধ সপ্তাহ পালন কৰাৰ ক্ষেত্ৰত সচেতনতাটো আছেনে সকলো মাতৃ ইমান সচেতন নহয় কাৰণ তাৰ ওপৰত ডিপেণ্ড কৰে কাৰণ বহুত আছে এটা হৈছে এডুকেশ্যন কাৰণ সকলো নাৰী ৱেল এডুকেটেড নহ'বও পাৰে আৰু এডুকেশ্যন এটা বহুত ইম্পৰ্টেণ্ট ইয়াতে ৰোল প্লে কৰে কাৰণ বহুতে নাজানে যে মাতৃদুগ্ধ পান কৰিলে কিখিনি মানে অপকাৰিতা নাইয়ে বুলি ক'ব পাৰি উপকাৰিতাই বেছি এতিয়া সেই কথাখিনি বহুতে নাজানে আৰু বহু ক্ষেত্ৰত দেখা যায় চহৰ অঞ্চলত বিশেষকৈ ৱৰ্কিং লেডি যিবিলাক ৱৰ্কিং মাদাৰ হয় তেওঁলোকে মানে সময়ৰ অভাৱৰ কাৰণে খুব সোনকালে বাচ্চাটোক আৰ্টিফিচিয়েলি ফিড কৰা আৰম্ভ কৰে তো এই আৰ্টিফিচিয়েল যিটো ফিডিং তাৰ বহুত অপকাৰিতা আছে সেই এৱেৰনেছটো বহু ক্ষেত্ৰত দেখা পোৱা নাযায় আৰু সেইটো কাৰণে আমি মানে ব্ৰেষ্ট ফিডিং উইক যিটো সেইটো আমি পালন কৰিছোঁ আৰু এটা বস্তু আমি সততে দেখোঁ যে গৰ্ভাৱস্থাৰ ক্ষেত্ৰত মহিলা এগৰাকী খুব ভাগৰুৱা টাইপ দেখোঁ এইটো এক পিছত কিবা সমস্যাৰ কাৰক হ'ব পাৰে নেকি চাওক প্ৰেগনেন্সি ষ্টেট এটা এনেকুৱা যে তাত অকণমান ফিজিঅ'লজিকেল চেঞ্জেছ হয় বডিত আৰু তাৰ কাৰণে ধৰক ডিমাণ্ডছ যিটো মই কৈছোঁ বাঢ়ি যায়
তেনে ক্ষেত্ৰত অকমানটো ভাগৰুৱা হ'বই লেডিগৰাকী কিছুমানৰ অকমান ভেৰি কৰে পেশেন্ট টু পেশেন্ট কিছুমান পেশেন্টে বেছি ফিল কৰে কিছুমান পেশেন্টে হয়তো ইমান ধৰিব নোৱাৰে কিন্তু এক্সেসিভ যদি ভাগৰুৱা হয় ধৰক চিৰি বগাব নোৱাৰে অকমান কাম কৰোতেই পালপিটেশন হয় বুকু ধপধপায় উখা নিখাহত কষ্ট হয় তেনেকুৱা যদি হয় তেতিয়া হলে আমি প্ৰপাৰ ইনভেষ্টিগেশন কৰি কি কাৰণ হেতু উলিয়াব চেষ্টা কৰো গৰ্ভৱতী অৱস্থাত হিমোগ্লোবিনটো কিমান থাকিব লাগে আৰু প্ৰেছাৰজনিত সমস্যা সততে আজিকালি শুনা যায় এই বস্তুটোক লৈ কিমান সাৱধানতা হ'ব লাগে আমি হেতু কাৰণে প্ৰেছাৰ বা হিমোগ্লোবিনে গুটেইখিনিৰ কাৰণে আমি কি কৰো যেতিয়া পেশেন্ট এগৰাকী প্ৰেগনেন্ট হয় গৰ্ভৱতী হোৱাৰ লগে লগে আমি যেতিয়াই গম পাই পেশেন্ট গৰাকী আমি এডভাইস কৰো যে তেখেতে আহিব লাগে চিকিৎসকৰ কাষ চাপিব লাগে আৰু প্ৰথম অৱস্থাৰ পৰা মানে আমি মাহে মাহে এটা চেকআপ কৰো during the antenatal period মানে গৰ্ভৱতী অৱস্থাৰ যিখিনি পিৰিয়ড হয় আমি মাহে মাহে চেকআপ কৰো আৰু 9 মাহ 8 মাহলৈকে আমি মাহে মাহে কৰো তাৰ পিছত আমি 2 সপ্তাহৰ মুৰে মুৰে কৰো আৰু তাৰ পিছত 10 দিনৰ মূৰত এতিয়া কথা হল তাত আমি কি চাও প্ৰথম আমি গুটেই ব্লাড ইনভেষ্টিগেশন কৰো তাত হিমোগ্লোবিনটো চাও কাৰণ ম্যাক্সিমাম পেশেন্ট দেখা যায় অকমান হিমোগ্লোবিন লেভেলটো কম দেখা যায় ইউজুৱেলি ধৰক আমাৰ ইন্ডিয়াত 10 11 12 থকাটো মানে আমি এটো এক্সপেক্টেড আৰু কিন্তু ধৰক যদি 9 হয় বা 8 হয় তেতিয়া হলে আমি প্ৰপাৰ ইনভেষ্টিগেট কৰি কাৰণটো জানিব খুজু আৰু ধৰক প্ৰেছাৰটো আমি প্ৰত্যেক বাৰে যেতিয়া চেকআপত আহে লেডি গৰাকী তেতিয়া আমি প্ৰেছাৰ জুখা হয় আৰু প্ৰেগনেন্সিত এটা কন্ডিশন আছে যাক আমি PIH বুলি কও প্ৰেগনেন্সি ইনডিউসড হাইপাৰটেনশন হেতু সকলোৰে ক্ষেত্ৰত নহব পাৰে কিছুমান পেশেন্টৰ ক্ষেত্ৰত দেখা যায় আৰু হেতু এটা মানে অকমান হাই ৰিস্ক প্ৰেগনেন্সি হাৰিত পৰে যদি প্ৰেছাৰ বাঢ়ি যায় ধৰক কেতিয়াবা খুবেই বেছি হয় ইউজুৱেলি 120/82 নরমাল যেটো ব্লাড প্ৰেছাৰ কেতিয়াবা ধৰক অকমান বাঢ়িব পাৰে কিন্তু খুব বেছি যদি বাঢ়ে কেতিয়াবা দেখা যায় যে একেবাৰে 180 হয় তলৰটো ডায়াস্টলিক প্ৰেছাৰটো 110 বা 120 তে তেনেকুৱা ধৰণৰ যদি খুব হাই লেভেল অফ প্ৰেছাৰ থাকে তেতিয়া হলে আমি পৰীক্ষা নিৰীক্ষা কৰো আৰু মানে মেডিসিন আছে তাৰ বাবে আমি মেডিসিন দিও আৰু প্ৰয়োজন সাপেক্ষে আমি পেশেন্ট গৰাকী হস্পিটেলাইজো কৰো আজিকালি প্ৰকাশ নকৰে যদি প্ৰত্যেকখন ঘৰতে এটা সমস্যা ঋতুকালীন জনিত আপোনাৰ মহিলাসকলৰ যেটো সমস্যা প্ৰশ্নখিনি যিখিনি আমাক দৰ্শকে দিছে তাক মই মিলাই এটা প্ৰশ্নৰ ভিতৰত আপোনাক সামৰিবলৈ চেষ্টা কৰিছো যে বহু ক্ষেত্ৰত দেখা যায় যে এই প্ৰক্ৰিয়াটো যেতিয়া হয় যথেষ্ট যন্ত্ৰণা কাতৰ ছোৱালী গৰাকীক দেখা যায় আৰু কিছুমানৰ ক্ষেত্ৰত যেতিয়া প্ৰথম ছোৱালী গৰাকী ঋতুকালীন হয় নেক্সট হ'বৰ কাৰণে বহুত সময় পাৰ হয় কেতিয়াবা কাৰবাৰ হয় কন্টিনিউয়াছলি বহুত দিনলৈকে চলি থাকে এই ওভাৰঅল গুটে যেটো সমস্যা এই সমস্যাটোৰ পৰা প্ৰতিকাৰ হিচাপে আপুনি কি পৰামৰ্শ দিব চাওক আজিকালি যেটো পিউবাৰ্টি হয় হেতুৰ এজটো অকমান আগুৱাইছে আগতে ধৰক দেখা যায় যে 13-14 বছৰ বয়সত ছোৱালী হৈছিল আজিকালি ইভেন 8 বছৰটো দেখা যায় 9 বছৰটো দেখা যায় ইনিশিয়াল স্টেজত কি হয় যেটো এটো আমাৰ ঋতু ছোৱালী বিলাকৰ ঋতুস্ৰাৱ হয় হেতু মানে একচুয়ালি মেডিকেল টাৰ্মছত এটা আছে ওভুলেটৰী সাইকেল এনওভুলেটৰী সাইকেল বুলি কয় এই যেটো এনওভুলেটৰী সাইকেল হেতুৰ কাৰণে কি হয় প্ৰথম ইৰেগুলাৰ হয় যেটো ইনিশিয়াল স্টেজত প্ৰায়ভাগ ছোৱালীয়ে এটো এক্সপেৰিয়েন্স কৰে আৰু বহু দিন বন্ধ হৈ থাকে তাৰ পিছত আকৌ হয় কিন্তু কেবছৰ মান যোৱাৰ পিছত ধৰক 2 বছৰ 3 বছৰ মান যোৱাৰ পিছত এই বস্তুটো কিন্তু ৰেগুলাৰাইজ হৈ যায় আৰু ইৰেগুলাৰিটি এটা কাৰণ আৰু 2 নম্বৰ এটা কাৰণ হ'ব পাৰে এক্সেসিভ ব্লিডিং হ'ব পাৰে কিছুমানৰ এটো বিকজ অফ এনওভুলেটৰী সাইকেল বুলি মই কওঁ আৰু এটা হ'ব পাৰে পেইন বিখৰ কাৰণেও বহুত ক্ষেত্ৰত মানে তেনেকে পেশেন্ট আহে আমাৰ ওচৰত আৰু এই বিখটো হল কি আপোনাৰ যেতিয়া ব্লাডটো উলিয়াই দিব চেষ্টা কৰে জৰায়ুটোৱে তেতিয়া ই অকমান কন্ট্ৰেক্ট কৰে কন্ট্ৰেকচনৰ কাৰণে এটো বিখ হয় এটো এটা মাইল্ড পেইন কিছুমানৰ মানুহ মানে পেশেন্ট টু পেশেন্ট ভেৰি কৰে আৰু হেতু ধৰক আমি কিছুমান মেডিসিন দিও হট ওয়াটাৰ বেগ দিও আৰু যদি তাৰ পিছতো ধৰক ভাল নাপায় বা খুবেই বেছি হৈছে বিখটো তেতিয়া হলে আমি ইনভেষ্টিগেশনছ কৰি চাও কিবা বেমাৰ ধৰা পৰে নেকি আৰু এইটো ইউজুৱেলি উইথ এজ লাহে লাহে কমি যায় আৰু irregular bleedings heavy bleeding এইবিলাকৰ কাৰণেও আমি চাও কি আজিকালি খুব এটা কমন প্ৰবলেম হৈছে থাইৰয়েড হৰমন
থাইৰয়েড হৰমন কম বেছি হলেও মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ হ'ব পাৰে কিন্তু এটো ইনিশিয়ালি যেটো পিউবাৰ্টিৰ ক্ষেত্ৰত হয় হেতু ম্যাক্সিমাম কজত মানে এনিভুলেটৰী সাইকেলৰ কাৰণে হয় আৰু হেতু পিছত ধৰক কিছুমান আমি মেডিসিন দিও এই মেডিসিনৰ ইউজ কৰাৰ পিছত হেতু ৰেগুলাৰাইজ হৈ যায় আৰু যদি বলে নহয় তেতিয়া হলে আমি কি ইনভেষ্টিগেচন কৰিব লাগে ব্লাডৰ হক সোনোগ্ৰাফি হক হেবিলাক কৰি চাই পেলে একৰ্ডিংলি ট্ৰিট কৰো কোভিড সৃষ্ট পৰিবেশৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাক আপুনি কেনে ধৰণে সুস্বাস্থ্য হিচাপে তেওঁ কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব প্ৰেগনেন্সিটো হৈছে এটা ন্যাচাৰাল প্ৰসেস যোৱাবাৰ আমি দেখিছিলো কোভিড হতে আমি কৈছিলো যে এজেড মানুহ প্ৰিমৰ্বিড কন্ডিশনস লাইক হাইপাৰটেনশন ডায়াবেটিস বা ক্যান্সাৰ পেশেন্ট তেনেকুৱা ক্ষেত্ৰত মানে কোভিডৰ অকমান সিভিয়াৰিটিটো অলপ বেছি হয় ধৰক ৰিস্কটো বাঢ়ি যায় কিন্তু প্ৰেগনেন্সিত এতিয়ালৈকে তেনেকে সিভিয়াৰিটি আমি দেখা নাই কোভিড 19ৰ আৰু পেশেন্ট ম্যাক্সিমাম পেশেন্টে আমাক এনেকে প্ৰেজেন্ট কৰিছে ধৰক মাইল্ড সিম্পটমস মডাৰেট সিম্পটমস আৰু কিছুমান এনেকুৱা পেশেন্টও আহিছে যিখিনি এচিম্পটমেটিক আমি ভৰ্তি হোৱাৰ সময়ত টেষ্ট কৰিলো তেতিয়া ধৰা পৰিল যে কোভিড পজিটিভ কিন্তু প্ৰায়ভাগে এচিম্পটমেটিক এতিয়া আমি কোভিডত যিখিনি মেডিসিনস প্ৰিকশনস আমি লব লাগে হে একেখিনি গৰ্ভৱতী মহিলাগৰাকীকো আমি কও লবলৈ ধৰক প্ৰথম হৈছে আইসোলেশন হোম আইসোলেশন হ'ব লাগিব আৰু চিকিৎসকৰ পৰামৰ্শ লব লাগিব which is very important আৰু আপোনাৰ যিখিনি মেডিসিন প্ৰেগনেন্সিত লৈ আছে তাৰ উপৰিও কোভিডত যিখিনি লাগে চিকিৎসকৰ পৰামৰ্শ মতে লব লাগিব 2 নম্বৰ কথা হল অক্সিজেন স্যাচুৰেশনটো চাই থাকিব লাগিব পালস অক্সিমিটাৰৰে ঘৰত আৰু আপোনাৰ ব্ৰিডিং এক্সাৰসাইজ which is very important ব্ৰিডিং এক্সাৰসাইজ কৰি থাকিব পাৰে এটো আপোনাৰ আজিকালি ইউটিউবতো আহে ইন্টাৰনেটৰ মাধ্যমত গম পায় বা কেতিয়াবা চিকিৎসকেও কেতিয়াবা বুজাই দিয়ে তো সেইখিনি সাৱধানতাটো ঘৰত লব লাগিব আৰু কিবা যদি অকমান যদি প্ৰবলেম হয় ব্ৰিডিং ডিফিকাল্টি হল বা অক্সিজেন স্যাচুৰেশন কমি গল বা এনি লুজ মোশন বা এনি কাইন্ড অফ মানে আদাৰ মানে ইলনেস তেতিয়া হলে মানে সোনকালে চিকিৎসকৰ পৰামৰ্শ লব লাগিব আৰু প্ৰয়োজন সাপেক্ষে হস্পিটেলাইজ হ'ব লাগিব এতিয়াও কোনো চিকিৎসকে স্পষ্টভাৱে নকয় যে গৰ্ভৱতী মহিলা এগৰাকীয়ে ভ্যাকচিন ল'ব পাৰিবনে নোৱাৰে ইনিশিয়ালি আমি এটো এটা ৰিসাৰ্চ কৰি আছিল গৰ্ভৱতী মহিলাই ভ্যাকচিন ল'ব পাৰে নে নোৱাৰে বা ল্যাকটেটিং মাদাৰে পাৰে নে নোৱাৰে কিন্তু এতিয়া আমি মানে প্ৰেগনেন্সি আৰু ল্যাকটেশনত দিয়া হৈছে ভ্যাকচিন আৰু ধৰক গুটেকেটা ভ্যাকচিনে দিব পাৰি কোভিশিল্ড কোভ্যাক্সিন আৰু স্পুটনিক গুটেকেটা ভ্যাকচিনে দিব পাৰি প্ৰেগনেন্সিৰ ক্ষেত্ৰত আৰু ল্যাকটেটিং মাদাৰকো আমি দিব পাৰো প্ৰসূতি মাতৃ এগৰাকীয়ে যদি ভ্যাকচিন লয় লোৱাৰ পিছত তেওঁৰ সন্তানে মাতৃ দুগ্ধক পান কৰিব পাৰে নে নোৱাৰে পাৰে কিন্তু কথাটো হল কি এইটো এটা সম্পূৰ্ণ নতুন ভাইৰাছ সকলোৰে কাৰণে নতুন সো মানে যোৱা বছৰ ধৰক ভাবা নাছিলো যে আমাৰ এটা সেকেন্ড ওয়েভ আহিব ইমান ভয়াবহ পৰিস্থিতি এটা সৃষ্টি হ'ব তো সেই কাৰণে মানে মই ক'ব বিচাৰিছো যে যদিও ৰিসাৰ্চ চলি আছে কথাখিনি এতিয়া আমি কৈছো যে ল্যাকটেটিং মাদাৰক দিছো ভ্যাকচিন প্ৰেগনেন্সি পেশেন্টক ভ্যাকচিন দিছো আৰু ল্যাকটেটিং মাদাৰক ভ্যাকচিন দিছো মানে কি বাচ্চাটোৱে গাখীৰ খাই আছে সেই কাৰণে মাদাৰক মানে তেনেকুৱা মাতৃসকলক ভ্যাকচিন দিছো তাৰ মানে গাখীৰ খাই থাকিব পাৰে কিন্তু কথা হল কি একেবাৰে থিৰাংকৈ কোনো এটা কথা ক'ব পৰা নাযায় কাৰণ এটো যেহেতু ভাইৰাছটো খুবেই নতুন আৰু প্ৰতি বছৰে আমাৰ কাৰণে নতুন প্ৰত্যাহ্বান লৈ আহিছে এগৰাকী গৰ্ভৱতী মহিলা কোভিডৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁৰ কেনে ধৰণে এই ব্যৱস্থাটোৰ সৈতে আগবাঢ়ি গৈ থাকিব এতিয়া আমি দেখা গৈছে যে সেকেন্ড ওয়েভত পোস্ট কোভিড কমপ্লিকেশন খুব দেখা গৈছে আৰু এই পোস্ট কোভিড কমপ্লিকেশনৰ কাৰণে মানে বহুত পেশেন্ট মৃত্যু মুখতো পৰিছে কিন্তু মই কলুৱে আপোনাক যে গৰ্ভৱতী অৱস্থাত ধৰক পেশেন্ট আমি যিমান পাইছো এতিয়ালৈকে খুব সিভিয়াৰ পেশেন্ট তেনেকে পোৱা নাই ম্যাক্সিমাম পেশেন্ট ধৰক মাইল্ড মডাৰেট সিম্পটমস লৈ আহিছে ইভেন কিছুমান এচিম্পটমেটিক পেশেন্টও আহিছে আমি হেতুৱে কম যে কোভিড হোৱাৰ পিছত সকলোখিনি মানে ব্ৰিডিং এক্সাৰসাইজটো আমি কৰি থাকিব দিও এডভাইস কৰো অক্সিজেন স্যাচুৰেশন তাৰ পিছতো চাই থাকিব লাগে আৰু এনি কাইন্ড অফ মেডিকেল প্ৰবলেম যিকোনো প্ৰবলেম বিখে হোক হাত ভৰিৰ বিষ হোক বা এনিথিং মানে চিকিৎসকৰ পৰামৰ্শ লব লাগে কাৰণ পোস্ট কোভিড কমপ্লিকেশনস এটা ডাঙৰ এটা চ্যাপ্টাৰ আৰু মানে এটো অধ্যয়ন চলি আছে হেতু কাৰণে যিকোনো প্ৰবলেম হলে চিকিৎসকৰ পৰামৰ্শ লব লাগে ধন্যবাদ
ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আপুনি আমাক এই সময়খিনি দিলে, আমাৰ দৰ্শকৰ যথেষ্ট প্ৰশ্নৰ উত্তৰ দিলে। আশা কৰোঁ দৰ্শকে আপোনাৰ প্ৰশ্নৰ উত্তৰৰ পৰা যথেষ্ট উপকৃত হ'ব। নমস্কাৰ। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।